নমস্কাৰ আপোনালোকক সকলোকে মই প্ৰচানে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিশেষকৈ আজি মই মোৰ নিজৰ কথা কিছু আপোনালোকৰ আগত অৱগত কৰিম আৰু কথা শুনাবলৈ মন গৈছে কাৰণ এনেকুৱা সকলো মানুহৰ জীৱনটো সজোৱা নাথাকে একচুৱেলি মানুহে কিছুমান এনেকুৱা মনৰ মানসিকতা আছে যিসকলে আমাক গৰীব বা আমি দুখীয়া ল'ৰা হয়নে নহয় তেওঁলোকে এনে ভাবে যে তেওঁলোকৰ মানসিকতাটো একদম ক'বলৈ গ'লে একদম বেয়া আৰু কি ক'ম এনেকুৱা আমি দুখীয়া ঘৰৰ ল'ৰা আমাৰ জীৱনবিলাকতো সকলোৰে জীৱনটো মানে সজোৱা নাথাকে নহয় জানো আজি দেউতা 12 বছৰ হৈ গ'ল দেউতা মৃত্যু হোৱা আজি 12টা বছৰ পাৰ হৈ গ'ল তেতিয়া মই ভাবোঁ যিসকলে আনৰ কথা শুনি ভাল পায় কেৱল কিছুমানে আনক সাহস দিয়া মানুহৰো কেতিয়াবা নিজে মানে সাহস নাইকিয়া বা সহায় নাইকিয়া হৈ যায় বা তেনেকৈ ধৰণৰ কিছুমান কথা মই আজি আপোনালোকক কৈ আছোঁ এতিয়া শুনকচোন আপোনালোকে মোৰ কথাটো আচলতে বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে জানে সলনি কেতিয়াও নিজে নহয় মানুহ এজন সলনি কৰি পেলোৱা হয় আৰু লগতে সলনি হোৱাটো ইমান সহজ নহয় জানো আৰু আমাৰ সমাজত বা আমাৰ পৰিৱেশত এনে কিছুমান লেতেৰা ব্যক্তি আছে তেওঁলোকক লেতেৰা বুলি ক'ব লাগিব তেওঁলোকৰ কথা বা কথনবিলাক শুনি পেলাই এনেকৈ লাগে মানুহৰ মনটো বা নিজৰ মনটো বিগ্ৰহী হৈ যায় মানে তেওঁলোকক এষাৰ মানে কিবা এটা পানিছমেণ্ট দিব মন যায় নহয় জানো ইটো যুগত মানে এনেকুৱা মানসিকতা বিয়া মানুহ আছে মই কৈ আছোঁ আপোনালোকক আপোনাৰ মানে কিবা এটা যদি উন্নতিও হয় পৰিৱেশত কিবা এটা আহিলে আপোনাৰ জীৱনলৈ যদি কিবা এটা আহিলে সেইটো তেওঁলোকে দেখিব নোৱাৰে এই যে হিংসা একচুৱেলি খুবেই বেয়া যিসকল মানুহে হিংসা কৰে তেওঁলোকৰ জীৱনততো উন্নতি নহ'বই নহয় জানো আৰু হিংসাৰ শব্দ অৰ্থ হৈছে ধ্বংস আপোনালোকে জানে বহুতে নাজানে হিংসা একচুৱেলি যোনে হিংসা কৰে তাৰ শব্দ অৰ্থ মই ধ্বংস বুলি ক'ম আপোনালোকে কি বুলি ভাবে মই নাজানো কিন্তু যিটো হিংসাৰ শব্দ অৰ্থ মোৰ মতে ধ্বংস হয় আপোনালোকে যিমানে হিংসা কৰিব মানুহক সিমানে আপুনি ধ্বংস হৈ যাব যিমানে ওপৰৰ কোটি টকাৰ মানুহ নহওক কিয় নহয় জানো আৰু আমিবোৰতো আৰু দুখীয়া ঘৰৰ ল'ৰা আমাৰ জীৱনবিলাক একচুৱেলি সজোৱা নাথাকে হয়নে নহয় সজোৱা একচুৱেলি নাথাকে যেতিয়া আমাৰ দেউতাৰ দিনৰ পৰা নাথাকিলে বা আমাৰ আটা পিতাবোৰ দিনৰ পৰা নাথাকিলে তেনেকৈনো আমাৰ জীৱনবিলাক আমি নিজে নিজৰ জীৱনটো নিজে সলনি কৰিব লাগিব হয়নে নহয় গুৰুত্ব দিবচোন কথাখিনি আজিকালি এই যুগতচোন মানে সঁচা বন্ধুত্ব পোৱাই টান হয়নে নহয় পৃথিৱীৰ তিতা সোৱাদবোৰ অৰ্থাৎ বেয়া গুণবোৰ যিয়ে আঁতৰাই পেলাব পাৰিব তেওঁ আচলতে প্ৰকৃত বন্ধু হয়নে নহয় জীৱনটোনো আৰু কি সকলোৱে মনত ৰখা উচিত যে পইচাৰ লগত আপুনি যিকোনো বস্তু কিনিব পাৰিব কিন্তু জীৱন নোৱাৰে আপোনালোকে কি কয় পইচাৰ লগত আপুনি সকলো বস্তু ক্ৰয় কৰিব পাৰিব কিন্তু জীৱনটো নোৱাৰে পইচাৰ লগত আপুনি আপোনাৰ সৌন্দৰ্য বঢ়াব পাৰিব কিন্তু সময় নহয় সময়ক আপুনি পইচাৰ লগত কিনিব পাৰিব নেকি নোৱাৰে পইচাৰ লগত আপুনি তেজ কিনিব পাৰে কিন্তু আপোনাৰ যিটো জীৱন যিটো প্ৰাণ সেইটো আপুনি কিনিব নোৱাৰিব আপোনাক ভগৱানে যেতিয়া নিবই হয়নে নহয় আপুনি যেতিয়া স্বৰ্গগামী হ'বই লাগিব কিন্তু পইচাৰ লগত আপুনি অহংকাৰ কৰি লাভ নাই এনে কিছুমান ব্যক্তি আছে আমাক গৰীব আমি দুখীয়া আমাৰ জীৱনবোৰ সজা নাথাকে যিহেতু তেওঁলোকে এনেকৈ ভাবে তোমালোকেনো কি সৰু এজন সাধাৰণ ল'ৰা হয় আমি সৰু একচুৱেলি আমি গৰীব পৰিয়ালৰ ল'ৰা সাধাৰণ ল'ৰা হয়নে নহয় সৰু একো নাই তোমালোকৰ জীৱনটো একো নাই তেনেকৈ ধৰণৰ কথা কিছুমান কয় এই যে কথাবিলাক কয় নহয় এইবোৰ শুনি আমাৰ দুখ লাগে মনত মানে এনেকুৱা কুতুহল জাগে মানে বিগ্ৰহী এটা উঠি যায় মনত তেওঁলোকক কেনেদৰে দমন কৰিব পাৰে ইটো সমাজখনত তেওঁলোকে পইচাৰ বাহাদুৰি যে দেখায় নহয় আজি মোৰ বিষয়ে অলপ কিছু কথা ক'ব ওলাইছোঁ আপোনালোকে বেয়া নাপাব প্লিজ কিছুমান এনেকুৱা মানুহ আছে আমাৰ সমাজখনত আমাৰ পৰিৱেশখনত আমাৰ যিটো এই পৰিৱেশত বৰ্তমান যুগত গম পাইছে আপোনালোকে এটা কথা খুবেই প্ৰায় শুনো যে কিছুমান দুখ মানে ভোগাব লাগে বা ভোগালে পাতল হয় মনটো পাতল হয় কিন্তু আমি সকলো দুখ একচুৱেলি ভোগাব নোৱাৰোঁ বা মোৰ বিষয় বস্তুটো আপোনালোকে বুজি পাইছে মই কি বিষয়ত আজি কথা পাতিছোঁ যিসকলে বুজি পাইছে তেওঁলোকে বুজি পাইছে বাৰু আৰু যিসকলে বুজি পোৱা নাই তেওঁলোকেতো বুজি নাপাবই নহয় জানো কিছুমান দুখ আমি নিজৰ মনতে ৰাখিব লাগে আমি
কিছুমান দুখ ভগাব পাৰোঁ কিন্তু কিছুমান দুখ ভগাব নোৱাৰোঁ। এই মানুহৰ জীৱনটো এনেকুৱাই একচুৱেলি মনুষ্য মানে এনেকুৱাই, আমাৰ জীৱনবিলাক এনেকুৱাই। সেইকাৰণেতো আমাক ভগৱানে এই অমৃত প্ৰদান নকৰিলে, নহয় জানো? ভগৱানে যদি অমৃত প্ৰদান কৰিলে হয় মানুহটো মানে আপোনাৰ দেৱ আৰু মানে দানৱ যিটো অসুৰ তেওঁলোকতকৈ অধম হ'লে হয়, গম পাইছে? তো আপোনালোকে প্লিজ বেয়া নাপাব এইখিনি কথা কোৱাৰ কাৰণে। আৰু সুদূৰত মই আপোনালোকৰ পৰা সকলোৰে মৰম আশীৰ্বাদ পাম বুলি আশা থাকিলে, আৰু আপোনালোকৰ সকলোকে হিয়াৰ পৰা মৰম শ্ৰদ্ধা জনাই আজি মোৰ এই সৰু কথাটো বা সৰু মোৰ যিটো মানে মনৰ বাক্যখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ আপোনালোকৰ সকলোকে।